নমস্কাৰ, মই ডক্টৰ সুস্মিতা খাটনিয়াৰ। মই আজি আপোনালোকৰ আগত PCOS, ইনফাৰ্টিলিটিৰ সমস্যা বা ওভাৰিয়ান চিষ্ট, এণ্ডোমেট্ৰিয়চিছ, ব্লক ফেলোপিয়ান টিউব এইবোৰ কেনেকৈ প্ৰাকৃতিকভাৱে একো দৰৱ নোহোৱাকৈ ঠিক কৰিব পাৰি সেই বিষয়ে আপোনালোকক থুলমূলকৈ দুআষাৰমান জনাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই মোৰ নিজৰ বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ। মোৰ BSc, MSc আৰু PhD ডিগ্ৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা খাদ্য আৰু পৰিপুষ্টিৰ বিভাগত মই সম্পূৰ্ণ কৰিছোঁ। মই মোৰ গোটেইকেইটা ডিগ্ৰীতে টপাৰ হিচাপে তাত এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ। তাৰোপৰিও মই 3টা ইণ্টাৰ্ণশ্বিপ কৰিছোঁ, এটা গভৰ্ণমেণ্ট মেডিকেল কলেজত আৰু এটা ৰেজিষ্টাৰ্ড ডায়েটিচিয়ান বৰ্ডৰ আণ্ডাৰত আৰু এটা এগৰাকী ৰেজিষ্টাৰ্ড ডায়েটিচিয়ানৰ আণ্ডাৰত। এইকেইটা মই ডায়েট ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। তাৰ লগতে মই IIT মাদ্ৰাজৰ পৰা স্পৰ্টছ নিউট্ৰিশ্যনৰ চাৰ্টিফিকেশ্যন কৰিছোঁ। IIT খড়গপুৰৰ পৰাও মই এডলেচেণ্ট নিউট্ৰিশ্যনৰ চাৰ্টিফিকেশ্যন কৰিছিলোঁ আৰু তেনেকৈ পেডিয়াট্ৰিক নিউট্ৰিশ্যনৰ চাৰ্টিফিকেশ্যন আছে। য়োগা, নেচুৰোপেথি আদি মই মিনিষ্ট্ৰী অৱ আয়ুষৰ পৰা চাৰ্টিফিকেশ্যন কৰা আছে। তাৰ পিছত মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় 8 বছৰ মই চাকৰি কৰ্মৰত আছিলোঁ। তাৰে 5 বছৰ মই কৃষি বিজ্ঞান কেন্দ্ৰত স্পেচিয়েলিষ্ট হিচাপে এছ'চিয়েট প্ৰফেচাৰৰ ৰেংকত মই স্পেচিয়েলিষ্ট হিচাপে 5 বছৰ মই কৰ্মৰত আছিলোঁ। তাৰোপৰিও মই তলৱাকাৰ্ছ ফিটনেছ চেণ্টাৰত পাৰ্ট টাইম নিউট্ৰিচনিষ্ট হিচাপে 2016 চনৰ পৰাই জড়িত আছিলোঁ। এবছৰ ফুল টাইম আছিলোঁ, বাকী মই পাৰ্ট টাইম এতিয়াও বৰ্তমানো জড়িত হৈ আছোঁ। তাৰপিছত মই চাকৰি এৰিলোঁ 2023ৰ শেষত। মই 2024 চনৰ পৰাই মই মোৰ নিজৰ ক্লিনিক খুলি তাত নিউট্ৰিচনিষ্ট হিচাপে ফুল টাইম মই ছাৰ্ভিচ আগবঢ়াই আহিছোঁ। আৰু ইউনোজেন ৱেলনেছ মই এটা কোম্পানী হিচাপে এই মাৰ্চ 2025ত মই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ মই গোটেই ভাৰতবৰ্ষতে মোৰ এই প্ৰগ্ৰেমটো বহুত জনপ্ৰিয় হৈছে আৰু মই তেওঁলোকৰ ছাপোৰ্টতে এই কোম্পানী মই খুলিবলৈ সক্ষম হৈছোঁ। তেনেধৰণে মই বহুতকেইটা এৱাৰ্ড পাইছিলোঁ, বিশেষকৈ গভৰ্ণমেণ্ট ৰাষ্ট্ৰীয় সংস্থাৰ পৰা। এয়া মই ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লাভ কৰা আৰু এৱাৰ্ড লাভ কৰা মুহূৰ্তসমূহ গভৰ্ণৰৰ পৰা। তাৰ লগতে মই বিভিন্ন কনফাৰেন্সত এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ, বিশেষকৈ নিউট্ৰিশ্যন ছ'চাইটি অৱ ইণ্ডিয়া যি হায়দৰাবাদত আছে তাৰ এগৰাকী মই লাইফ মেম্বাৰ আৰু সক্ৰিয় সদস্য। তাৰ বিভিন্ন প্ৰগ্ৰেমত মই পুৰস্কৃত হ'বলৈ তেনেধৰণে মই তাৰ বিভিন্ন কনফাৰেন্সত মই প্ৰেজেণ্টেশ্যনো দি আহিছোঁ। এইদৰে মই বহুতকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কনফাৰেন্সত মই বিভিন্ন পোষ্টাৰ আৰু অৰেল প্ৰেজেণ্টেশ্যন দি আহিছোঁ আৰু পুৰস্কৃতও হ'বলৈ সক্ষম হৈছোঁ। তাৰ উপৰিও মই মোৰ যেতিয়া কৃষি বিজ্ঞান কেন্দ্ৰত মই কৰ্মৰত আছিলোঁ, সেই 5 বছৰে মই বিশেষকৈ মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে বহুখিনি মই প্ৰগ্ৰেম অৰ্গেনাইজ কৰি আহিছিলোঁ। সজাগতা শিবিৰ বা প্ৰশিক্ষণ বহুকেইটা মই অৰ্গেনাইজ কৰি আহিছিলোঁ। এইখিনি তাৰে কিছু দৃষ্টাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। এইদৰে মই মোৰ যোৱা 10 বছৰৰ ছাৰ্ভিচ পিৰিয়ডত বা মোৰ ক্লিনিকতো চব মিলাই মই 2500তকৈও অধিক মহিলা আৰু ছোৱালী মই এতিয়ালৈকে কাউন্সেলিং কৰিছোঁ। এতিয়া আমাৰ PCOS বা ইনফাৰ্টিলিটিৰ কথাৰ বিষয়ে আমি আগবাঢ়োঁ। মহিলাসকলৰ ইনফাৰ্টিলিটিৰ প্ৰধান সমস্যাটোৱেই হৈছে যে PCOS। প্ৰায় 70-80% মহিলাই PCOSৰ বাবেহে তেওঁলোকে সন্তান লাভৰ পৰা বঞ্চিত হৈ থাকে। তেনেদৰে থাইৰয়ডো হৈছে ইয়াৰ পিছৰটো কাৰক, য'ত 30-40% মহিলাই এই থাইৰয়ডৰ বাবে সন্তান জন্ম দিয়াত তেওঁলোকে অসুবিধা লাভ কৰে, অৰ্থাৎ কনচিভ নহয়। PCOS আমি কেনেকৈ গম পাম? আমাৰ নৰ্মেল অভাৰীত এইদৰে বাওঁফালৰ নিচিনা আমাৰ অভাৰী নৰ্মেল থাকে। যেতিয়া আমাৰ PCOS হয় তাত অভাৰীত সৰু ডাঙৰ বিভিন্ন চিষ্টে দেখা দিয়ে। তাকে পলিচিষ্টিক অভাৰী বুলি কোৱা হয়, অৰ্থাৎ বহুতকেইটা পলি মানে বহুতকেইটা চিষ্ট আমাৰ অভাৰীত থাকে, PCOS কয়। আৰু ইয়াৰ সংখ্যা প্ৰতিদিনে বহুত বৃদ্ধি পাইছে। বৰ্তমান 5ৰ পৰা 5 গৰাকী মহিলাৰ প্ৰায় 2 গৰাকীয়ে এই PCOSৰ ভুক্তভোগী হৈ আছে আৰু 25% ভাৰতীয় কাপলে বিবাহিত কাপলে তেওঁলোকে এই PCOSৰ বাবে তেওঁলোকে ইনফাৰ্টিলিটিত ভুগি আহিছে। ইয়াৰ প্ৰধান চিমটম মই কোৱা ধৰণে অভাৰীত চিষ্ট থাকে, সৰু ডাঙৰ বিভিন্ন চিষ্ট
তাৰ উপৰিও আমাৰ পিৰিয়ড ইৰেগুলাৰ হয় কেতিয়াবা 20 দিনৰ মূৰত 15 দিন 20 দিনৰ মূৰত হ'ব পাৰে কেতিয়াবা 40-45 দিনতো হ'ব পাৰে য'ত আমাৰ 28 বা 30 তেনেকুৱা দিনৰ ভিতৰত পিৰিয়ড হ'ব লাগে তেতিয়া আমাৰ পিৰিয়ড খেলিমেলিৰ সৃষ্টি হয় আৰু পিৰিয়ডত কেতিয়াবা পিৰিয়ড হওঁতে অত্যাধিক ব্লিডিং হয় বা বহুতখিনি বিষ হয় মানে পেইনফুল পিৰিয়ড হয় লগতে এইদৰে একনি দেখা দিয়ে কিছুমান পিউবাৰ্টিৰ সময়ত একনি ওলাই সেই একেধৰণৰ একনি 30-40 বছৰীয়া মহিলা 25 বছৰীয়াৰ পৰা আৰম্ভ কৰি 40 বছৰীয়ালৈ মহিলাৰো একনি হ'ব পাৰে এইখিনি হৈছে হৰমনেল একনি আৰু তেনেধৰণে মুখত ফেচিয়েল হেয়াৰ বেছি হ'ব পাৰে ফেচিয়েল আৰু বডিটো হেয়াৰ হাতত বা ভৰিটো কেতিয়াবা বেছিকৈ নুমুলোৱা দেখা যায় আৰু এইদৰে হিৰচুটিজিম বুলি যাক কোৱা হয় তেনেধৰণে কিছুমানৰ এইদৰে একদম দাঢ়িৰ নিচিনাকেও মানে শ্বেভ কৰিব লগা অৱস্থাও তেওঁলোকে পায়গে ইয়াৰ প্ৰধান কাৰণেই হৈছে যে আমাৰ শৰীৰত মেইল হৰমন টেষ্টষ্টেৰনটো বৃদ্ধি পাই যায় আৰু সেইবাবে পুৰুষৰ নিচিনা আমাৰ স্বভাৱবোৰ আমাৰ শৰীৰত ফুটি উঠে যেনেকে দাঢ়ি ওলোৱাটো এটা পুৰুষৰ লক্ষণ সেই লক্ষণ মহিলাৰো দেখা দিয়ে এই হৰমনেল খেলিমেলিৰ বাবে এনেধৰণে অত্যাধিক কোচে চুলি সৰিবলৈ ধৰে আৰু তালু এইদৰে দেখা পাই থাকে তেনেকুৱা ধৰণৰকে চুলি সৰে একো ট্ৰিটমেণ্ট নাই আৰু এইদৰে কম খালেও অতি কম খাওঁ বুলি কয় বহুত মহিলাই কিন্তু ওজন বৃদ্ধি হয় ইয়াৰ এটা প্ৰধান কাৰণেই হৰমনেল ইমবেলেঞ্চেই হয় গতিকে তেওঁলোকে যিমান লাগিলে ডায়েট এক্সাৰচাইজ কৰক এই হৰমনেল মানে ইমবেলেঞ্চৰ কাৰণে তেওঁলোকৰ ওজন কমাবলৈ সক্ষম নহয় তাৰ উপৰিও মুড চুইং হয় কেতিয়াবা সৰু সৰু কথাতে বহুত খং উঠে ডিপ্ৰেছড হৈ যায় নিজকে বহুত মানে দুৰ্ভগীয়া নিচিনা অনুভৱ কৰা হয় কিয় মোৰ লগতেই অকল এনেকুৱা হয় এই ধৰণৰ মুড চুইং বহুত দেখা দিয়ে বা টোপনি ক্ষতি হয় টোপনি ভাল নহয় মাজৰাতি উঠিলে আকৌ শুবলৈ নোৱাৰা তেনেকুৱা অৱস্থা হয় আৰু কিন্তু ৰাতি ভালকে টোপনি নহলেও দিনটো কিন্তু মূৰটো গধুৰ ভাগৰ শুবলৈ মন যায় তেনেকুৱা হয় কিন্তু শুলেও ভালকে টোপনি নাহে এইদৰে ফেটিক বা ভাগৰ লগা অত্যাধিক ভাগৰ অনুভৱ তাৰ উপৰিও ইনচুলিন ৰেজিষ্টেঞ্চ হয় য'ত আমাৰ শৰীৰত গ্লুক'জৰ পৰিমাণ থাকিব লগাতকে বেছি হৈ থাকে কাৰণ ইনচুলিনে তাৰ কাৰ্যক্ষমতা ভালদৰে কৰিব নোৱাৰে ৰেজিষ্টেঞ্চ হৈ যায় সেইটো এটা PCOSৰ সমস্যা হয় আৰু এইদৰে মই কোৱাৰ দৰে টেষ্টষ্টেৰন বাঢ়ি যায় যোনটো মেইল হৰমন হয় মেইল হৰমন বঢ়াৰ বাবে আমাৰ কি হয় আমাৰ নাৰীৰ সুলভ গুণসমূহ কমি আহে আৰু আমাৰ সেইদৰে পুৰুষৰ প্ৰতি যি নাৰীৰ আসক্তি থাকিব লাগে সেই আসক্তি কমি যায় আমাৰ যৌন জীৱনত বা আমাৰ বিবাহিত জীৱনত বাধাৰ সৃষ্টি হয় পেইনফুল ছেক্স হ'ব পাৰে কাৰণ আপোনালোকৰ সেইটো আগৰ দৰে সেই অনুভৱটো নাহিব পাৰে সেইবোৰৰ কাৰণেই হৈছে যে আপোনালোকৰ শৰীৰত টেষ্টষ্টেৰনৰ বৃদ্ধি পাইছে কাৰণ তেতিয়া সেই পুৰুষৰ নিচিনা পুৰুষৰ যেনেকে পুৰুষলৈ আসক্তি নহব পাৰে তেনেধৰণে সেই আপোনালোকৰো পুৰুষৰ গুণ আহি সেই পুৰুষৰ প্ৰতি আসক্তি নোহোৱাৰ কাৰণে এই যৌন জীৱনত বহুত বাধাৰ সৃষ্টি হয় আৰু এইবোৰ কাৰকেই গৈ পেলাই ইনফাৰ্টিলিটিৰ সমস্যাৰ সৃষ্টি কৰে এনেধৰণে এতিয়া কিয়নো আমাৰ PCOS বা হৰমনেল ইমবেলেঞ্চসমূহ হয় প্ৰধানত আমাৰ ডায়েটৰী আমাৰ খেলিমেলিৰ কাৰণে আমাৰ ডায়েটৰ খেলিমেলিৰ কাৰণে হয় তাৰ পিছতেই হৈছে যে আমাৰ জেনেটিক টেণ্ডেঞ্চি থাকে আমাৰ কিছুমানৰ পৰিয়ালত আগৰ পৰা এনেকুৱা PCOS বা তেনেকুৱা লক্ষণসমূহ থাকিব পাৰে তেতিয়া তেওঁলোকৰ সন্তানৰো বা সম্বন্ধীয় ব্যক্তিৰ হ'ব পাৰে আৰু বিভিন্ন হৰমনেল ইমবেলেঞ্চৰ বাবেও PCOS হয় আন হৰমনৰ বাবে যেনে থাইৰয়ডৰ বাবেও PCOS হ'ব পাৰে ইনচুলিন ৰেজিষ্টেঞ্চৰ বাবে PCOS হ'ব পাৰে ষ্ট্ৰেছ আৰু লাইফষ্টাইল আমাৰ বিভিন্ন ষ্ট্ৰেছ হয় আজিকালি চাকৰিয়াল মহিলাসমূহৰ চাকৰিয়ে ঘৰে বা যিকোনো ব্যৱসায় যিকোনো কাম আমাৰ চম্ভালোতে বহুতখিনি ষ্ট্ৰেছৰ আমি ভুক্তভোগী হয় কেতিয়াবা আনকি সন্তান জন্ম হোৱাৰ নহলেও কেলে কনচিভ নহলেও বুলিও পৰিয়ালৰ পৰাও বহুতখিনি ষ্ট্ৰেছ পোৱা যায় সেই ষ্ট্ৰেছ বা লাইফষ্টাইলৰ বাবেও আমাৰ এই PCOS হ'ব পাৰে আৰু এটা প্ৰধান কাৰণ হৈছে যে আমাৰ শৰীৰত টক্সিন জমা হৈ বিভিন্ন অৰ্গেনসমূহত টক্সিন জমা হয় সেই অৰ্গেনসমূহৰ কাম ভালদৰে কৰিব নোৱাৰা হৈ যায় বুজা বৃদ্ধি পাই যায় আৰু তাৰ ফলত আমাৰ PCOS বা হৰমনেল ইমবেলেঞ্চসমূহ তেনেধৰণে কেতিয়াবা থাইৰয়ডেও PCOSৰ সৃষ্টি কৰিব পাৰে বা মানে আমাৰ ফাৰ্টিলিটিত প্ৰভাৱ পেলাব যেনে হাইপোথাইৰয়ডিজম হলে কি হয় আমাৰ মাহেকীয়াৰ সমস্যাৰ খেলিমেলি হয় অভিউলেশ্যনত খেলিমেলি হয় অভিউলেশ্যন নহব পাৰে মাহেকীয়া ৰেগুলাৰ হলে অভিউলেশ্যন নহব পাৰে আৰু হৰমনেল ইমবেলেঞ্চ হয় লিউটেল ফেজ যোনটো ফেজত আমাৰ কনচেপশ্যন হ'ব লাগে
সেই ফেজৰ ডিফেক্ট হৈ যায়। তাৰ উপৰিও কেতিয়াবা কনচিভ হলেও মিছকাৰেজৰ সম্ভাৱনা বৃদ্ধি পাই যায়। আৰু এইদৰে হৰমনেল ফিডবেক হৰমনেল খেলি বেলিটো এটা লুপ নিচিনাকে অৰ্থাৎ চকৰি নিচিনাকে একেধৰণে ৰিপিট হৈ থাকে। সেইটো মেডিচিন খালে হয়তো কেতিয়াবা সকাহ পাব পাৰে, নাখালে পুনৰ একেটাকে আপোনালোকে ভুগিব পাৰে। এতিয়া শৰীৰত আমাৰ টক্সেমিয়া হলে কিদৰে আমাৰ ফাৰ্টিলিটিত প্ৰভাৱ পৰে, অৰ্থাৎ টক্সিন জমা হলে কিদৰে আমাৰ ফাৰ্টিলিটিত কেনেধৰণেনো আমাৰ শৰীৰত টক্সিন জমা হয়। আমাৰ খাদ্যাভ্যাসৰ খেলি মেলিৰ বাবে আজিকালি ইমান পেষ্টিচাইড ব্যৱহাৰ কৰে সকলো খাদ্যতে। সেই পেষ্টিচাইডবোৰ আমাৰ খাদ্যত আমাৰ শৰীৰত প্ৰৱেশ কৰে, তাৰ পৰা আমাৰ টক্সিন শৰীৰত জমা হয়। আৰু বিভিন্ন খাদ্যত এলাৰ্জেন থাকে। আমাৰ পেকেটৰ বহুতখিনি বস্তুত আমাৰ শৰীৰত এলাৰ্জি হ'ব পৰা কিছুমান বস্তু থাকে। সেই পেকেটৰ বস্তু বা পৰিৱেশত থকা যিকোনো বস্তুৰ পৰা আমাৰ শৰীৰত প্ৰৱেশ কৰিলে তাৰ পৰা আমাৰ টক্সিন জমা হ'ব পাৰে। মানসিক চাপৰ বাবে আমাৰ কৰ্টিচল হৰমন, যি ষ্ট্ৰেছ হৰমন ৰিলিজ হয়, সেই হৰমনেও শৰীৰত আমাৰ টক্সিন প্ৰডিউচ কৰে। আৰু তাৰ বাবেও হ'ব পাৰে পলিউশ্যন, যিকোনো বায়ু, মাটি, পানী প্ৰদূষণ বৰ্তমান বহুত বাঢ়িছে। ধূলি বালি সকলো ফালেই প্ৰদূষণ হৈ আছে। তাৰ বাবেও আমাৰ শৰীৰত টক্সিন জমা হয়। আৰু আমি যি মেডিচিন আমি গ্ৰহণ কৰি আছো, আমি যি কচমেটিক বা চাবোন, তেল, প্ৰসাধন সামগ্ৰীসমূহ যি ব্যৱহাৰ কৰি আছো, তাৰ পৰাও আমাৰ শৰীৰত এই কেমিকেলসমূহ প্ৰৱেশ কৰে। আৰু যদি আমাৰ অৰ্গেনে ভালদৰে সেয়া আমাৰ শৰীৰৰ পৰা উলিয়াই দিব নোৱাৰে, তেতিয়া আমাৰ শৰীৰত এই টক্সিনসমূহ জমা হৈ থাকে। আৰু যদি আমাৰ টোপনি ভাল নহয় বা আমাৰ লাইফষ্টাইল ভাল নহয়, তেতিয়া আমাৰ শৰীৰৰ পৰা টক্সিন ওলাই যোৱাত বাধা হয়। আৰু যদি আমাৰ অৰ্গেনসমূহে ভালদৰে কাম কৰি নাথাকে, যেনে লিভাৰ, কিডনী, এই অৰ্গেনসমূহৰ ওপৰত যদি অতিৰিক্ত বোজা হয়, কাৰণ আমি কেতিয়াবা মেডিচিন বেছিকে যদি আমি খাওঁ, তেতিয়া সেই মেডিচিনসমূহ যেতিয়া আমাৰ শৰীৰৰ পৰা টক্সিনখিনি ওলাব লাগে, তেতিয়া আমাৰ লিভাৰ আৰু কিডনীৰ ওপৰত অতিৰিক্ত প্ৰেছাৰ পৰে। তেনেধৰণে আমাৰ শৰীৰৰ পৰা তেওঁলোকে লিভাৰ আৰু কিডনীয়ে এই টক্সিনখিনি বা মেটাবলিক ৱেষ্টখিনি, যেনে শৰীৰৰ যিখিনি বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত তেওঁলোকে অসমৰ্থ হয়। গতিকে এইবোৰ কাৰণত আমাৰ শৰীৰৰ অংগসমূহত টক্সিন জমা হৈ থাকে। আৰু আমাৰ হৰমনেল ইমবেলেঞ্চ, PCOS, ইনফাৰ্টিলিটিৰ আমাৰ সমস্যাৰ সৃষ্টি কৰে। এতিয়া আপোনালোকে হয়তো ভাবিব যে ইয়াৰ উপায় কি? আমি ডক্তৰৰ ওচৰত যাওঁ, ডক্তৰে দৰৱ দিয়ে, কিন্তু আমাৰ এই দৰৱ খোৱা সময়তহে ভাল হৈ থাকে, কিন্তু তাৰ পিছত কিয় আকৌ হয়? প্ৰথম কথা হৈছে ডক্তৰসমূহে আপোনালোকক এটা কুইক সলিউশ্যন দিয়ে, যে আপোনালোকে ডক্তৰৰ ওচৰলৈ গৈছে, ডক্তৰে আপোনালোকে ৰিজাল্টটো পাব লাগে, আপোনালোকে ৰিজাল্টটো দেখিব লাগে। গতিকে আপোনালোকে যদি অসুবিধা নাই হোৱা, PCOS হৈছে, ডক্তৰৰ ওচৰত যায়, আপোনালোকক প্ৰথমতে দিব কন্ট্ৰাচেপ্টিভ পিল বা ষ্টেৰইড। গতিকে আপোনালোকে সেয়া দৰৱ খালে লগে লগে আপোনাৰ পিৰিয়ড হৈ গ'ল, আপোনালোকে হয়তো সুখী হৈ গ'ল যে মোৰ বেমাৰ ভাল হৈ গ'ল। কিন্তু সেয়া আপোনালোকে মেডিচিন খোৱাৰ সময়খিনিতহে আপোনালোকে সেইখিনি তাৰ ফলাফল লাভ কৰিব। যেতিয়া আপুনি মেডিচিন এৰি দিব, তাৰ পিছত কিন্তু আকৌ আপোনাৰ শৰীৰ আগৰ অৱস্থালৈ ঘূৰি আহিব। তাৰ বহুত ছাইড এফেক্টো থাকে এই মেডিচিনসমূহৰ। আৰু কি হয়, আমাৰ শৰীৰ সেই আৰ্টিফিচিয়েল হৰমনসমূহৰ বাবে ডিপেণ্ডেণ্ট হৈ যায়। আৰু আমাৰ শৰীৰে যি আমাৰ ক্ষমতা আছিলে লাহে লাহে হেৰুৱাবলৈ ধৰে, কাৰণ আমাৰ শৰীৰে সেই হৰমনসমূহ প্ৰাকৃতিকভাৱে উৎপাদন কৰিব লাগিছিলে, যিটো শৰীৰে কৰিব পৰা নাই। সেইকাৰণে তাক আৰ্টিফিচিয়েলভাৱে আমাক হৰমন যোগান ধৰিব লগা হৈছে। আৰু সেই যেতিয়া শৰীৰে আৰ্টিফিচিয়েল হৰমনসমূহ পাই থাকিব, তেতিয়া সেই শৰীৰৰ প্ৰাকৃতিকভাৱে হৰমন উৎপাদন কৰিব পৰা ক্ষমতাটো নিজে নিজে কমি আহি থাকিব, আৰু কেতিয়াবা সেয়া নোহোৱাও হৈ যাব। গতিকে আমাৰ শৰীৰৰ যিটো প্ৰাকৃতিক হিলিং ক্ষমতা আছিলে, সেই ক্ষমতাটো লাহে লাহে হেৰাই যায়। আৰু সেইবাবে আমি দৰৱৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকে আমাৰ শৰীৰটো কেনেকৈ আমাৰ প্ৰাকৃতিকভাৱে নিজে নিজে যাতে ঠিক হয়, নিজে যে আমাৰ শৰীৰক আৰোগ্য কৰিব পৰা ক্ষমতা আমি কেনেদৰে ঘূৰাই আনিব পাৰো, তাতহে আমি অধিক গুৰুত্ব দিয়া উচিত। এতিয়া এই আৰ্টিফিচিয়েল হৰমন যোনবোৰ আমাৰ দৰৱত থাকে, যেনে ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন, যোনবোৰ আৰ্টিফিচিয়েলভাৱে কন্ট্ৰাচেপ্টিভ পিল এইবোৰত আমাক দিয়ে বা ষ্টেৰইড দিয়ে, তাৰ ফলতো কিন্তু ইনফাৰ্টিলিটি হ'ব পাৰে। কাৰণ সেয়া আপোনাক বিভিন্ন শৰীৰত টক্সিন জমা কৰে এইবোৰে। তাৰ লগতে লিভাৰৰ অতিৰিক্ত বোজা পায়, লিভাৰ ফেইলাৰ হ'ব পাৰে, ৱেইট গেইন হ'ব পাৰে, গল ব্লাডাৰ ষ্ট'ন হ'ব পাৰে, হাৰ্ট ডিজিজ, হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে, বা ইউটেৰাইন বা ব্ৰেষ্ট কেঞ্চাৰ, আৰু এইবোৰে সম্ভাৱনা বৃদ্ধি কৰে। তাৰপিছত এইবোৰ দৰৱ খাই
আপোনালোকে কেনেবাকে কনচিভ কৰিলেও তাৰ পিছতো বহুতখিনি সমস্যাৰ সৃষ্টি হ'ব পাৰে, যেনেকে ইক্টপিক প্ৰেগনেন্সি, য'ত আপোনালোকৰ কনচেপ্ট ইমপ্লান্টেশ্যন হ'ব লাগিছিলে ইউটেৰাছত, কিন্তু ইউটেৰাছত ইমপ্লান্ট নহয়, ফেলোপিয়ান টিউব বা ক'ৰবাত ইমপ্লান্টেশ্যন হৈ যায়, যাৰ ফলত সেয়া প্ৰেগনেন্সি ছাকচেছফুল নহয়। কেতিয়াবা ফেলোপিয়ান টিউবো কাটি উঠাই দিব লগা হয়, আৰু মিছকাৰেজ বা গৰ্ভপাত হ'ব পাৰে, প্ৰি টাৰ্ম ডেলিভাৰী হ'ব পাৰে, যেতিয়া 40 উইকছত আমাৰ ডেলিভাৰী হ'ব লাগে, কেতিয়াবা 32, 35 তেনেকুৱা উইকছত ডেলিভাৰী হৈ যাব পাৰে, তেতিয়া তেনেকুৱা বেবী ডেভেলপমেণ্টটো ভাল নহয়। লগতে জেষ্টেচনেল ডায়েবেটিছ অৰ্থাৎ প্ৰেগনেন্সি সময়ত ডায়েবেটিছ সৃষ্টি হ'ব পাৰে, আৰু মই বহুত মহিলা পাইছো যি জেষ্টেচনেল ডায়েবেটিছ হৈ পেলাই পিছত কিন্তু সেয়া পাৰ্মানেণ্ট ডায়েবেটিছ হিচাপে তেওঁলোকে সেইটো দৰৱ খাই থাকিব লগা হয়, কাৰণ কেতিয়াবা জেষ্টেচনেল ডায়েবেটিছ হ'লে ইনচুলিন এইবোৰ ডক্টৰে দি দিয়ে, আৰু সেয়া আমাৰ শৰীৰটো ডিপেণ্ডেণ্ট হৈ যায়, গতিকে তাৰ পিছতো কিন্তু সেয়া আৰোগ্য নহয়। আৰু শিশুৰ কম ৱেইট মানে ল' বাৰ্থ ৱেইট শিশু জন্ম হয়, বা কেতিয়াবা জেনেটিক এনমিলিটি থকা সম্ভাৱনা বৃদ্ধি পায়। PCOS এটা হৰমনেল ইমবেলেঞ্চেই নহয়, ই এটা হৈছে গোটেই শৰীৰৰে ইমবেলেঞ্চ, অৰ্থাৎ আমাৰ গোটেই শৰীৰৰ কাৰ্যক্ষমতাই ই ইমবেলেঞ্চ কৰি পেলায়। গতিকে এই আনট্ৰিটেড PCOS, যদি PCOS আপোনালোকে ভালদৰে যত্ন নলয়, তাৰ কি কি সমস্যা হ'ব পাৰে মই কৈ আহিছো। ৰিপ্ৰডাক্টিভ সমস্যাসমূহ হৈছে যে ইনফাৰ্টিলিটি, এণ্ডোমেট্ৰিঅচিছ, চিষ্ট হয় অভাৰী বা ইউটেৰাছত, এণ্ড্ৰমেট্ৰিয়েল কেঞ্চাৰ, মিছকাৰেজ, প্ৰেগনেন্সি কমপ্লিকেশ্যন যেনে জেষ্টেচনেল ডায়েবেটিছ বা প্ৰিটাৰ্ম জন্ম হয়, আৰু তেনেধৰণে মেটাবলিক কিছুমান সমস্যা যেনে ডায়েবেটিছ, ইনচুলিন ৰেজিষ্টেঞ্চ বা ওজন বৃদ্ধি পোৱা, মেটাবলিক চিনড্ৰম, ফেটি লিভাৰ, হাৰ্টৰ অসুখ, থাইৰয়েড, একান্থোচিছ নিগ্ৰিকান্স হৈছে যে ডিঙিৰ, বিশেষকৈ আজিকালি মহিলাসকল বা পুৰুষসকলৰ দেখা যায় ডিঙিৰ পিছফালে ক'লা ক'লা দাগ বা ডিঙিত ক'লা দাগ, কাষলতিৰ ওচৰত ক'লা দাগ, সেই তেনেকুৱাত ক'লা যোনবোৰ দাগ পৰে সেইবোৰ একান্থোচিছ নিগ্ৰিকান্স বুলি কোৱা হয়। সেয়া দাগসমূহ আচলতে ইনচুলিন ৰেজিষ্টেঞ্চৰ বাবে দেখা দিয়ে, সেয়া PCOSৰ ফলতো তেনেকুৱা দাগে আমাক দেখা দিব পাৰে। আৰু গালতো কেতিয়াবা ক'লা ক'লা দাগ পৰে বা কপালতো পৰিব পাৰে। আৰু মেণ্টেল হেল্থৰো ইছ্যু দেখা দিয়ে, কাৰণ আমাৰ ডিপ্ৰেছড হৈ থাকোঁ, আমাৰ মনটো এনি টাইম বেয়া লাগি থাকে, এংজাইটি হয়, ইটিং ডিজৰ্ডাৰ হয়, কিবা বস্তু আমাৰ খাবলৈ, মিঠা খাবলৈ খুব মন যায়, বা হোটেলত আমি জানো যে এই বস্তুবোৰ খালে বেয়া, কিন্তু সেই বস্তুটো নোখোৱালৈকে আমাৰ শান্তি লাগি নাথাকে। হোটেলতে যাওঁ বা ক'ৰবাত যাওঁ, আমি সেইটো যাতে অকণমান খাওঁ বুলি হ'লেও লুকাই চুৰুকৈ হ'লেও কেতিয়াবা তেনেকে খোৱা যায়। গতিকে সেই তেনেকুৱা ইটিং ডিজৰ্ডাৰ আমাৰ মানসিক আচলতে সেইটো এটা ৰোগ হৈ যায়। তেনেকে ল' চেল্ফ এষ্টিম অৰ্থাৎ আপোনাৰ মনোবলটো বা কনফিডেন্সটো কমি যায়। ক'ৰবাত ওলাই যাবলৈ আপোনালোকে চিন্তা কৰে, মোৰ ওজনটো বৃদ্ধি পাইছে, কাপোৰ ফিটিং নোহোৱা হৈছে, মহিলাসকলে বা কোনোবাই লগ পালে মোক কি ক'ব, মোৰ সন্তান ইমান দিন জন্ম হোৱা নাই, মোক বাকীবোৰে ছ'চিয়েল প্ৰগ্ৰেমবিলাকত বিয়াই সবাহে গ'লে মোক চবেই প্ৰশ্ন কৰে যে কি হৈছে, তোমালোকৰ ল'ৰা ছোৱালীৰ কথা ভাবিছানে, কিবা ট্ৰিটমেণ্ট কৰিছানে, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে হয়তো উত্তৰ দি থাকিবলৈ আপোনালোকে অশান্তি অনুভৱ কৰে। গতিকে প্ৰায়ে মই পাই আহোঁ এনেকুৱা কথা যিবোৰে আপোনালোকৰ ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যন বা আপোনালোকৰ কনফিডেন্সটো কমাই দিয়ে। গতিকে এইখিনি আপোনালোকে PCOSৰ ফলাফল আপোনালোকে ভুগিব পাৰে। এইদৰে আপোনালোকে নিউজত বা যিকোনো মেডিকেল ৰিচাৰ্চ পেপাৰত আপোনালোকে বহুতখিনি ইয়াৰ ওপৰত মানে ৰিস্ক ফেক্টৰবোৰ পাই থাকিব যে এই PCOSে কি কৰে, কি কৰিব পাৰে, ফেটি লিভাৰ কৰিব পাৰে, হাৰ্টৰ কমপ্লিকেশ্যন কৰিব পাৰে, অবেচিটি কৰিব পাৰে, আৰু ল' বাৰ্থ ৱেইট বেবী জন্ম দিব পাৰে। আৰু IVFৰ যদি কেতিয়াবা সহায় ল'ম বুলি ভাবে, IVFৰো বহুতখিনি ৰিস্ক ফেক্টৰ থাকে। তাৰ মানে কি হয়, এয়া ৰিচাৰ্চ পেপাৰবোৰে কৈছে যেনে হাৰ্ট ডিজিজৰ ডিফেক্টৰ ৰিস্ক থাকে IVF বেবীবোৰৰ, আৰু তেনেকে IVF কৰিলে সেই কলেষ্ট্ৰল বা তেনেকুৱা ধৰণৰ সম্ভাৱনাবোৰ বৃদ্ধি পায়, আনকি অভাৰিয়ান কেঞ্চাৰৰো সম্ভাৱনা বৃদ্ধি পায়। গতিকে এইখিনি বহুতখিনি, কাৰণ আপোনালোকে যিমানেই মেডিচিন বা মেডিকেল আৰ্টিফিচিয়েল প্ৰগ্ৰেমবোৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব, আমাৰ শৰীৰৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা সেয়া লাহে লাহে হেৰুৱাই আহি থাকিব। এতিয়া কিয় আমাৰ এই কমন মেডিকেল এপ্ৰ'চসমূহে আমাৰ কামত নাহিব পাৰে কিয়, সেইখিনি আমি চাওঁ আহক, যোনখিনি ডক্টৰে আমাক দিয়ে। কাৰণ ডক্টৰে
ডক্টৰৰ আচলতে কামেই সেইটো যে তেওঁলোকে মেডিচিন এপ্ৰ'চটো তেওঁলোকে দিয়ে সেইটো বিষয়ে তেওঁলোকে পঢ়ে আৰু তেওঁলোকে সেই মেডিকেল এপ্ৰ'চটো বা মেডিচিনেল এপ্ৰ'চটো আপোনালোকক দিব যেনে আপোনালোকৰ যদি ইৰেগুলাৰ পিৰিয়ড হয় তেতিয়া অৰেল কন্ট্ৰাচেপ্টিভ পিল দিয়ে যাৰ ফলত আপোনালোকে আৰ্টিফিচিয়েল ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন লাভ কৰিব কিন্তু সেয়া আপোনালোকৰ কিয় ইৰেগুলাৰ পিৰিয়ড হৈছে সেই কাৰণটো ঠিক নকৰে কিন্তু আপোনালোকক আৰ্টিফিচিয়েল ইষ্ট্ৰজেন বা প্ৰজেষ্টেৰন দি আপোনালোকৰ পিৰিয়ডটোহে অনাব তেনেধৰণে একনি হৈছে বা মুখত গুটি উঠিছে ফেচিয়েল হেয়াৰ হৈছে মুখত চুলি বেছিকে নোম হৈছে তেতিয়া আপোনালোকক এন্টি এন্ড্ৰজেন দৰৱ দিয়ে সেইখিনি কি কৰে এক্সেছ মেল হৰমন যিখিনি টেষ্টষ্টেৰন হয় সেইখিনি ব্লক কৰি দিয়ে আৰু তেতিয়া আপোনালোকৰ সেই চিমটমবোৰ অলপ কম হয় কিন্তু কিহৰ কাৰণে হৈছে আপোনাৰ ফেচিয়েল হেয়াৰ বা একনি কেলে হৈছে সেই মানে মেল হৰমনটো কেলে বৃদ্ধি পাইছে সেইটো কিন্তু সলিউশন তাৰ নিদিয়ে এই আৰ্টিফিচিয়েল সলিউশনটাহে আপোনালোকক দিব তেনেধৰণে ৱেইট গেইন ইনচুলিন ৰেজিষ্টেন্সৰ কাৰণে মেটফৰ্মিন দৰৱ দিয়ে সেইটো হৈছে যে ডায়েবেটিছ হলে সেই দৰৱটো দিয়ে গতিকে সেইটোৱে আপোনালোকৰ ইনচুলিনৰ কাৰ্যক্ষমতা বঢ়াই দিয়ে শৰীৰত আৰ্টিফিচিয়েল ইনচুলিন দিয়ে তাৰ পিছত সেইটোৱে বডিৰ তেনেকে মেটাবলিজমটো বঢ়াই দিয়ে কিন্তু সেইবোৰ হৈছে যে খন্তেকীয়া মেডিচিন খালে আপুনি লাভ কৰিব মেডিচিন নাখালে পুনৰ আগৰ অৱস্থালৈ আপোনাৰ শৰীৰ ঘূৰি আহিব তেনেধৰণে ইনফাৰ্টিলিটিৰ বাবে বা অভিলেশ্যন নহলে অভিলেশ্যন ইনডিউচাৰ দিয়ে যেনেকে ক্লোমিফিন এণ্ড লেট্ৰজেল এইকেইটা লেট্ৰজেলটো বহুত কমন এইকেইটা দিয়ে যি আমাৰ অভাৰীটো ষ্টিমুলেট কৰে মানে এগ ৰিলিজ কৰিবলৈ আৰু কনচেপশ্যন হোৱাত সহায় কৰে কিন্তু কিহৰ কাৰণেনো আপোনাৰ অভাৰীয়ে সেই ক্ষমতাটো হেৰুৱাইছে সেইটোৰ আপোনালোকৰ ট্ৰিটমেণ্টটো নিদিয়ে বা সেইটোৰ ৰুট কজটো মানে কাৰণটো ঠিক কৰাত তেওঁলোকে সহায় নকৰে তেওঁলোকে আৰ্টিফিচিয়েল হৰমন আৰ্টিফিচিয়েল কেমিকেল দিহে সেই আপোনালোকৰ সলিউশনটো দিবলৈ চেষ্টা কৰে গতিকে সেইখিনি লং টাৰ্মৰ কাৰণে নহয় আৰু মেডিচিন নাখালে সেইবাবে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে এতিয়া ইমানখিনি যে আপোনালোকে এইখিনি প্ৰব্লেমবোৰ দেখিছে গতিকে মেডিচিন নোখোৱাকে ইয়াৰ সলিউশন ওলাব পাৰেনে আপোনালোকে হয়তো নিশ্চয় ভাবিছে কেনেবাকে এইটো সম্ভৱ হ'ব জানো যে ইমানখিনি প্ৰব্লেমৰ সলিউশন আমি জানো নেচাৰেলি প্ৰাকৃতিকভাৱে পাব পাৰিম আছে প্ৰাচীন গ্ৰীক দাৰ্শনিক হিপোক্ৰেটছে কৈ গৈছে যে let food be thy medicine not medicine be thy food অৰ্থাৎ আমাৰ খাদ্যহে আমাৰ মেডিচিন বা দৰৱ হ'ব লাগে মেডিচিন আমাৰ খাদ্য হ'ব নালাগে আমি খাদ্যৰ নিচিনাকে গ্ৰহণ কৰিব নালাগে কিন্তু আমি দৰৱৰ নিচিনাকে গ্ৰহণ কৰিলে আমাৰ সকলো ৰোগ ভাল হ'ব খাদ্যই ৰোগ ভাল কৰিব পৰা ক্ষমতা আছে এতিয়া মই যোৱা 10 বছৰৰ অভিজ্ঞতাৰ পৰা যিখিনি মই এক্সপিৰিয়েন্স পাইছো তাৰ পৰা অভাৰ ডিটক্স প্ৰগ্ৰেম এটা মই নিজে ফৰ্মুলেট কৰিছো মোৰ লগত আৰু কিছুমান এজেন্সি জড়িত হৈ আছে যেনেকে ৰাষ্ট্ৰীয় যোগা পৰিষদ জড়িত হৈ আছে তেনেকে নেচাৰোপেথি ইনষ্টিটিউট আছে বা মেডিকেল গভৰ্ণমেণ্ট চেণ্ট্ৰেল মেডিকেল কলেজৰ গাইনকলজিষ্ট আছে তেওঁলোকৰ সহযোগত মই এই অভাৰ ডিটক্স প্ৰগ্ৰেমটো মই ফৰ্মুলেট কৰিছো যি আপোনালোকৰ চিমটম প্ৰায় সকলোৰে চিমটম বেলেগ বেলেগ মই কেতিয়াও এই দুগৰাকী মহিলা লগ পোৱা নাই যাৰ চিমটম সম্পূৰ্ণ একে কাৰবাৰ ইমানখিনি চিমটম মানে পিচিঅছৰ দেখা দিয়ে গতিকে প্ৰত্যেকৰে চিমটম বেলেগ বেলেগ আৰু সেই ধৰণে আমি সেই চিমটমটো কাৰণ আমি বিচাৰি উলিয়াই আমি সেইমতে তেওঁলোকক প্ৰগ্ৰেমটো আমি আগবঢ়াওঁ আৰু আমি সেই প্ৰগ্ৰেমটো মহিলাসকলৰ মেনষ্ট্ৰুৱেল চাইকেলৰ ডেইজৰ হিচাপে আমি তেওঁলোকক দিওঁ এইটো গোটেই পৃথিৱীতেই আপোনালোকে বিচাৰিলে এইটো এনেকুৱা প্ৰগ্ৰেম নাপায় যি মহিলাসকলৰ মেনষ্ট্ৰুৱেল চাইকেলৰ মতে দিয়া হয় কাৰণ আমাৰ মেনষ্ট্ৰুৱেল চাইকেলত 4টা ফেজ থাকে মেনষ্ট্ৰুৱেল ফেজ ফলিকিউলাৰ ফেজ অভিলেশ্যন বাকি লিউটেল ফেজ এইকেইটা ফেজৰ মতে প্ৰত্যেকতে হৰমনৰ কাম বেলেগ বেলেগ আমি সেইবাবে যোগা হওক খাদ্য হওক বা যিকোনো থেৰাপি প্ৰাকৃতিক থেৰাপি আমি এই প্ৰত্যেকটো ফেজৰ অনুসৰি আমি সেইমতেহে দিওঁ এনেকুৱা প্ৰগ্ৰেম ক'তো আপোনালোকে নাপায় তেনেধৰণে আমি প্ৰাকৃতিক খাদ্য এপ্ৰ'চে আমি দিওঁ য'ত মেডিচিন দৰকাৰ নাই আৰু ইয়াৰ লগতে আপোনালোকৰ যিকোনো খাদ্যৰ লগত জড়িত সমস্যা যেনেকে কনষ্টিপেশ্যন এচিডিটি ৱেইট গেইন হেয়াৰ ফল ইছ্যু স্কিন ইছ্যু ফেটি লিভাৰ হাই কলেষ্ট্ৰল ইউৰিন ইনফেকশ্যন সকলোখিনি ঠিক হৈ যায় আৰু ইয়াৰ প্ৰধানটোৱে মানে সুফলতাটোৱে হৈছে যে ইয়াৰ একো ছাইড এফেক্ট নাই আপোনালোকে কাৰণ খাদ্য অকল প্ৰাকৃতিক বস্তুবোৰহে ব্যৱহাৰ কৰিব
আৰু ইয়াৰ একো সাইড এফেক্ট নাই ইয়াৰ লগতে আপোনালোকৰ বাকি সাইড এফেক্ট খিনিও ইয়াৰ পৰা আঁতৰিহে যাব মহীয়া প্ৰগ্ৰামটো যিটো আমি 5 মাহলৈকে আমি প্ৰদান কৰো তাত 4টা কম্পোনেন্ট আছে ডায়েট আৰু নিউট্ৰিচন যোগিক ইন্টাৰভেনশন ডেটক্স থেৰাপি আৰু লাইফষ্টাইল মেনেজমেন্ট ডায়েট আৰু নিউট্ৰিচন মই সেইখিনি ঠিক মানে চোৱা চিতা কৰো যোগিক ইন্টাৰভেনশন যোনখিনি মেডিকেল যোগা আছে বা যোগাৰ লগত জড়িত আনুষংগিক থেৰাপি সমূহ আছে সেই সমূহ ৰাষ্ট্ৰীয় যোগা সংস্থাৰ পৰা সেইখিনি মই কোলাবৰেচন কৰি পেলাই লোৱা সেইখিনি বিজ্ঞানসন্মত ভিডিঅ' হয় যোনখিনি আপোনালোকক দিয়া হ'ব কোনো সেইখিনি সাধাৰণ যোগা চাৰ্টিফাইড কৰা মানুহৰ বা ট্ৰেইনাৰৰ ভিডিঅ' নহয় সেইখিনি বিজ্ঞানীসকলৰ ভিডিঅ' যি তেওঁলোকে এই PCOS বা হৰমনাল ইমবেলেন্স ঠিক কৰিবলৈ তেওঁলোকে নিজে প্ৰস্তুত কৰিছে মোৰ সহযোগত মই তেওঁলোকৰ সহযোগত এই প্ৰগ্ৰামটো তেওঁলোকে প্ৰস্তুত কৰিছে গতিকে সেই ভিডিঅ'খিনি আপোনালোকৰ সাধাৰণ আমাৰ যোনবোৰ কমন যোগা ইনষ্ট্ৰাক্টৰ তেওঁলোকৰ লগত নিমিলে কাৰণ এইখিনি সম্পূৰ্ণ মেডিকেল যোগা হয় কেনেকে কৰিব লাগে প্ৰত্যেকটো ষ্টেপে ইয়াৰ বেলেগ হয় বেলেগৰ লগত নিমিলে ইউটিউবত পোৱা যোগাৰ লগত আপোনালোকৰ নিমিলে আপোনালোকে নিজেই ধৰিব পাৰিব তাৰ উপৰিও ডিটক্স থেৰাপি থাকে আৰু লাইফষ্টাইল মেনেজমেন্ট থাকে এতিয়া ডায়েট আৰু নিউট্ৰিচনত কি পাব আপোনালোকে বেলেন্স ডায়েট আপোনালোকে কি খাব লাগে সেইখিনি পাব মেনষ্ট্ৰুৱেল সাইকেল মতে আমি কেনেকে কি ডায়েট খাব লাগে মেন্স হৈ থকা দিন কি খাব লাগে তাৰ পিছত অভিলেচনৰ সময়ত কি খালে ভাল তেনেকুৱা ধৰণৰ ভাগে ভাগে ডায়েট হেইমতে আপোনালোকক দিয়া হয় তাৰ উপৰিও ডায়েটৰী গাইডলাইনছ কি খাব বস্তুৰ পুষ্টিকাৰক দ্ৰব্য অটুট ৰাখিবলৈ কি কৰিব বিভিন্ন তেনেকুৱা ধৰণৰ এটা ভিডিঅ' কোৰ্স য'ত আপোনালোকে লাভ কৰিব ডায়েট বা থেৰাপিৰ সকলৰ থেৰাপিৰ বিষয়ে এটা সম্পূৰ্ণ ভিডিঅ' কোৰ্স আপোনালোকে লাভ কৰিব তাৰ লগতে কেনেকে এটা আদৰ্শ ওজন আপোনালোকে বৰ্তাই ৰাখিব পাৰে তাৰ ষ্ট্ৰেটেজি পাব পানী কিমান খাব লাগে ওজন হিচাপে প্ৰত্যেকৰে পানীৰ ৰিকুৱাৰমেন্টটো বেলেগ বেলেগ অতিৰিক্ত খালেও আমাৰ কিডনিত প্ৰেছাৰ পৰে কম খালেও বেয়া গতিকে আমাৰ ওজন অনুসৰি আমি কিমান পানী খাব লাগে সেয়া আপোনালোকক হিচাপ কৰি দিয়া যায় তাৰ লগতে যোগিক ইন্টাৰভেনশনৰ কথা মই কৈছো সেয়া মেডিকেল যোগা হয় আপোনালোকৰ সিম্পটমবোৰৰ লগত সেইখিনি খাপ খোৱাকৈ সেইখিনি প্ৰস্তুত কৰা মেডিকেল যোগা সাইন্টিষ্টৰ দ্বাৰা প্ৰস্তুত কৰা যোগা আৰু তাৰ লগতে বন্ধা আৰু ক্ৰিয়া পাব মুদ্ৰা পাব মেডিটেশনৰ এটা পেকেজ পাব ওম মেডিটেশন গ্লুকোজ মেডিটেশন ওম হিলিং মেডিটেশন আৰু থাইৰয়েড মেডিটেশন এনেকুৱা বহুত কেইটা মেডিটেশনৰ পেকেজ পাব আপোনালোকে যিবোৰ আমাৰ হৰমনাল ইমবেলেন্স কম কৰাত সহায় কৰে আৰু বহুত তেনেকে ৰিলেক্সেশন টেকনিক পাব ইনষ্টেন্ট আৰু কুইক ৰিলেক্সেশন টেকনিক পাব যি আমাৰ শৰীৰৰ হিলিং কৰাত সহায় কৰে আমাৰ প্ৰাকৃতিক শক্তিটো আমাক ঘূৰাই অনাত এই ৰিলেক্সেশন টেকনিক আৰু মেডিটেশন পেকেজে আমাক বহুত সহায় কৰে তেনেধৰণে আৰু আদাৰ কিছুমান বেলেগ বেলেগ আৰু আনুষংগিক ভিডিঅ' পাব তাৰ উপৰিও ডেটক্স থেৰাপি থাকিব ডেটক্স মানে ডিটক্সিফিকেশন আপোনাৰ শৰীৰত যি টক্সিন জমা হৈছে সেই টক্সিনখিনি ডিটক্স কৰিবলৈ অৰ্থাৎ শৰীৰৰ পৰা আঁতৰাবলৈ আমি কিছুমান প্ৰাকৃতিক থেৰাপি যিবোৰ আপুনি ঘৰতে কৰিব পাৰিব সেই থেৰাপিসমূহ আমি শিকাই দিয়া হয় জলনেটি নেট্ৰানেটি নৌলি ক্ৰিয়া ৱাটাৰ থেৰাপি কোলন থেৰাপি হিপ এণ্ড চিট বাথ ষ্টিম থেৰাপি এনেকুৱা ধৰণৰ বহুত কেইটা থেৰাপি আছে সেইখিনি আপোনালোকৰ সিম্পটম চাই কাৰ ফেলোপিয়ান টিউব ব্লক আছে কাৰ ওভাৰিত সিস্ট আছে কাৰ থাইৰয়েড আছে সেইখিনি মতে কোনটো কৰিব লাগিব সেই থেৰাপিখিনি আমি সেইদৰে প্ৰেছক্ৰাইব কৰা হয় আপোনালোকৰ সিম্পটম চাই আমি সেই কোনটো থেৰাপিয়ে কামত দিব কেনেকে কৰিব লাগে ঘৰতে সেই থেৰাপিসমূহ আমি বুজাই দিওঁ আৰু তেনেকৈ আমি অৰ্গান ডিটক্স আৰু ক্লিনজিং কৰো আপোনালোকৰ সিম্পটম চাই ফেলোপিয়ান টিউব ব্লক থাকিলে কি কৰিব লাগিব কেনেকৈ সেই ফেলোপিয়ান টিউব ক্লিনজিং কৰিম কেনেকৈ ইউটেৰাছ ক্লিনজিং কৰিম ওভাৰি ক্লিনজিং কৰিম লিভাৰ কেনেকৈ আমি ক্লিনজিং বা ডিটক্স কৰিম সেই সমূহ আপোনালোকে পাব তাৰ উপৰিও আপোনালোকে কিচেনটো কেনেকৈ ডিটক্স কৰি ৰাখিব কিচেনৰ টক্সিনবোৰ কেনেকৈ কমাব আৰু প্ৰাকৃতিকভাৱে স্কিন আৰু হেয়াৰ কেয়াৰ কেনেকৈ কৰিব এই সমূহৰ ভিডিঅ' আপোনালোকে লাভ কৰিব তাৰ উপৰিও লাইফষ্টাইল মেনেজমেন্টৰ বাবে আপোনালোকে বহুতখিনি তেনেকে সলিউশন পাব যেনেকে ষ্ট্ৰেছ মেনেজমেন্ট টেকনিক পাব ৰিলেক্সেশন টেকনিক পাব স্লিপ থেৰাপি পাব টোপনি আহিবলৈ ভাল টোপনি আহিবলৈ থেৰাপি দিয়া হ'ব মেনষ্ট্ৰুৱেশন হাইজিন মেনষ্ট্ৰুৱেশনৰ কিদিন কি কৰিব লাগে নালাগে কেনেকে ইউৰিন ইনফেকশন নহবলৈ কি কৰিব লাগিব যত্ন ল'ব লাগিব সেইখিনি পাব তাৰ উপৰিও সোশ্যাল সাপোৰ্ট পাব এনি টাইম আপোনালোকৰ হোৱাটছএপত আপোনালোকে সাপোৰ্ট পাই থাকিব যে কি কৰিব লাগে কি নালাগে আপোনালোকৰ মন যদি কিবা ডাউন হৈ থাকে আমাৰ লগত শ্বেয়াৰ কৰিলে আমি আপোনালোকক সেই মানসিক সাপোৰ্টটো দিওঁ
আৰু আপোনালোকে হেবিটটো কেনেকে আপোনালোকে ফৰ্ম কৰিব, আমি সেইটো এটা ভাল অভ্যাসৰ বাবে আমি ছাপোৰ্ট দিওঁ। আৰু আমি এট্ৰেক্টিভ এৱাৰ্ড কিছুমান আছে, যদি আপুনি সেই গ্ৰুপটোৱে যদি কোনোবা কেইগৰাকী মানে যদি ভালদৰে প্ৰট'কলখিনি মানি চলি আছে, সেই প্ৰট'কল যোনখিনি এচিভাৰ থাকে, এচিভাৰৰ কাৰণে কেছ প্ৰাইজো থাকে বা আৰু আমি বেলেগ ধৰণৰ এৱাৰ্ডো আমি দিয়াৰ ব্যৱস্থা কৰোঁ। গতিকে সেইখিনি আপোনালোকক উৎসাহ যোগাবলৈ এইখিনি আমি কৰি আহোঁ। মোৰ বহুতকেইটা ছাকচেছ ষ্টৰী আছে। মই বিশেষকৈ অসমতকৈও অসমৰ বাহিৰৰ মোৰ বেছি ক্লায়েণ্ট আছে, কাৰণ মই আপোনালোকক দেখুৱাম, মই ছ'চিয়েল মিডিয়াত মোৰ বাহিৰৰ বহুতখিনি এটা 11,000 মোৰ গ্ৰুপত মানুহ আছে, অসমৰ বাহিৰৰ মানুহ, কাৰণ তেওঁলোকে বেছি মানে এই প্ৰগ্ৰেমটো ভাল পাইছে আৰু ইটোৰ সিটোৰ ৰেফাৰেল পলিচিত তেওঁলোকে বহুতখিনি এই প্ৰগ্ৰেমটোত জইন কৰিছে। অসমত মই ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই, গতিকে অসমৰ মোৰ কম আছে। আপোনালোকে শুনিব পাৰিব, এওঁলোকে PCOS ইনফাৰ্টিলিটি বহুখিনি সমস্যাত ভুগি আছিলে আৰু মোৰ প্ৰগ্ৰেম জইন কৰি এওঁলোকে কনচিভ কৰিব পাৰিছে। We have been married since 5 years. We started trying for pregnancy after 1 year of marriage. After trying for 6 months, we visited local gynecologist where I came to know about PCOS problem. I had symptoms like facial hair, irregular period, but I was not aware of the term like PCOS. As the first line of treatment, the local gynecologist suggested went for 3 cycles of ovulation induction. But it did not work. After repeated failure, we went for Ayurvedic treatment like Panchakarma. We tried for 1 year, but that also did not work. Doctor were suggesting go for IUI, IVF, laparoscopy, but had seen and read about the failure of procedure in PCOS patient. So yeah, as Ashwini was suggesting, that we were really struggling and we were getting frustrated because once we understood what is PCOS, we came to know that treating the after effects is not the right way. We will have to treat the root cause, as you explained in your webinars, and we were looking for such solutions and we were not getting it. We both completely frustrated and not we got from you. It boosted our confidence that we can still keep on trying. And when we join such programs, we come across different set of guys who are struggling with the same problem. And then we come to know that we are not alone. And then it gives us the motivation to, keep on trying. We hear the success stories. It keeps us motivated. Then I will preparing my body for the protocol and diet, yoga, lifestyle changes. In February, my LH level started dropping, and finally in May, I will conceive. গতিকে তেওঁলোকে ইমানখিনি ষ্ট্ৰাগল কৰাৰ পিছত তেওঁলোকে ফাইনেলি কনচিভ কৰিব পাৰিলে। We have been married যেনে এওঁ হৈছে হায়দৰাবাদৰ, তেওঁ তেনেধৰণে PCOS আছিলে, ইনফাৰ্টিলিটি ভুগি আছিলে আৰু তেওঁ তেনেকে বহুত বছৰৰ পিছত এইদৰে কনচিভ কৰিবলৈ সক্ষম হৈছে। Initially, I am having PCOS from the past 8 years. I got married 4 years back. So previously, when I visit hospitals, doctors used to give me 21 days tablets, and I used to get periods for 3 months. And later on again, it is the same. At that time, I didn't take it seriously at all because I don't know all these, like what the root causes and all. I just ignored it. But after my marriage, so when we thought of kids after a year, then I started to visit hospitals. So there also the first point every doctor used to tell is to reduce the weight. So initially I was very lean only. I thought only if we are gaining weight, then only we'll be getting PCOS. I didn't go for IUI and IVF, but I took almost 1 year. At that time, my growth was not good with the tablets.
they have given me injections also for 2 cycles. So it used to be like for 1 month egg used to grow, and the other month it is not. So later on after my marriage, I went to almost 75. When I joined this program, I was 75. Within 4 months, I reduced to 68 and later on to 62. Now I'm 62. Yeah, these protocols has definitely helped me a lot. I observed like I'm getting my periods. When I joined, my average blood sugar is 5.7. Now it is 5.1. And also my hormonal tests, everything was good. So in the second cycle itself, I'm conceived. Even I have pinged you like the doctor is asking to go for IUI, but you said no to that. So in that cycle, I got conceived. এওঁ থাইৰয়ডো আছিলে, PCOSও আছিলে, তাৰপিছত বহুত বছৰৰ মূৰত তেওঁ কনচিভ কৰিবলৈ সক্ষম হৈছে। Initially, during college days only, I have PCOS, but after consulting doctor, by taking medicines, they got regularized. After that, I got thyroid in 2017. Okay. I have put on so much weight, like 73 I was at that time. So based on doctor's consultation, again I used medicines. It was for 2 years, it was very hard for me to even reduce 1 kg of weight because of thyroid, my lifestyle. So much I went into so much depression. I am unable to concentrate on any work. A lot of health issues. I couldn't understand actually what to do also at that time. After that, I got married. We are trying to conceive, but it's not happening. Initially, during college days only, I have PCOS, but after consulting doctor, by taking medicines, they got regularized. After that, I got thyroid in 2017. Okay. I have put on so much weight, like 73 I was at that time. So based on doctor's consultation, again I used medicines. It was for 2 years, it was very hard for me to even reduce 1 kg of weight because of thyroid, my lifestyle. So much I went into so much depression. I am unable to concentrate on any work. A lot of health issues. I couldn't understand actually what to do also at that time. After that, I got married. We are trying to conceive, but it's not happening from 4 years. I was very worried, and my mother-in-law, they were also very worried why everybody are conceiving, why you people are not conceiving. Better go consult any doctor.
do something. They are pressurizing. Yeah, yeah. And nearby people also pressurizing. So I got so much tensed. So after that, one day I saw your Instagram post. I consulted you. Yeah. Initially, I thought whether this work or not because I have used so many times in the previous years. But now, the last hope was you, ma'am, actually. Sincerely, I started and I followed every bit, whatever you said. Initially, it was very hard to reduce even 1 kg. After 2 weeks, by taking this diet and water and all, everything, after 2 weeks, I started to reduce week by week, 1 kg I used to reduce. Now I was 56, ma'am. From 70 to 56. Finally, I conceived, ma'am, last month. আৰু তেনেধৰণে আৰু আছে ছাকচেছ ষ্টৰী মই সকলোখিনি এতিয়া দেখুৱাবলৈ খোজা নাই I had peace. তাৰোপৰিও মই প্ৰতিদিনে হোৱাটছএপত মানুহৰ সুখবৰ পাই মই নিজেও সুখী হৈ থাকোঁ গতিকে বহুত বছৰৰ মূৰত কনচিভ কৰিব পাৰে এইবোৰ খবৰ পাই মোৰ সদায় বহুত ভাল লাগে এতিয়া শেহতীয়াকৈ মোৰ যোনটো ফেব্ৰুৱাৰী বেটছ আছিলে তাত মই অতি কম মানুহে লৈছিলোঁ আৰু সেই 6গৰাকীৰ ভিতৰত প্ৰায় 4গৰাকী কনচিভ কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে 3 মাহ নহওঁতেই 4গৰাকী কনচিভ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ কল্যাণী দত্ত লখিমপুৰৰ তেওঁ তেওঁৰ গুড নিউজ আমাক জনাইছে গতিকে তেওঁকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ তেওঁৰো থাইৰইড আৰু PCOS দুইটাই আছিলে তাৰপিছতো একো মেডিচিন নোলোৱাকৈ তেওঁ কনচিভ কৰিবলৈ সক্ষম হৈছে মই ইতিমধ্যে কৈছোঁ যে অসমৰ মোৰ ক্লায়েণ্ট বহুত বেছি নহয় কিন্তু অসমৰ বাহিৰৰ বা NRI ইণ্ডিয়ান মানে ভাৰতৰ ইণ্ডিয়ানেই হয় কিন্তু ভাৰতৰ বাহিৰত থকা ডুবাই বা এনেকৈ ছিংগাপুৰ তেনেকুৱা আৰু বহুতে মোৰ প্ৰগ্ৰেম গ্ৰহণ কৰি আহিছে এইটো প্ৰথম ইয়াত য়নুজ এণ্ড আছাম লিখাখন মোৰ অসমৰ পেজ হয় তাৰ পৰা মাজৰখন য়নুজ এণ্ড ৱেলনেছখন সমগ্ৰ ইণ্ডিয়ানছ বোৰৰ কাৰণে এখন ইংলিছত পেজ হয় এইখন য়নুজ এণ্ড আছামখন অসমীয়াৰ হয় অসমীয়াত আছে আৰু তেনেকৈ য়নুজ এণ্ড হেল্থ ক্লাব যোনটো আছে সেইটো এটা প্ৰাইভেট গ্ৰুপ হয় মোৰ ৱমেন আৰু কিডছৰ হেল্থৰ কাৰণে তাত 11,000 মেম্বাৰ আছে আৰু প্ৰত্যেকেই বহুত এক্টিভ হয় আৰু বহুতেই ইতিমধ্যে মোৰ তাৰে বহুত হাজাৰে মোৰ প্ৰগ্ৰেম ইতিমধ্যে জইন কৰিছে আৰু সুফলো লাভ কৰিছে গতিকে মোৰ প্ৰগ্ৰেম বাহিৰত বহুত জনপ্ৰিয় মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে হয়তো ইমান গম পোৱা নাই সেইবাবে এতিয়ালৈকে ইয়াৰ সফলতা লাভ কৰিবলৈ অলপ কম হৈ আছে কিন্তু অসমৰো বহুতখিনিয়ে ইতিমধ্যে ফ'ল' কৰিবলৈ লৈছে এতিয়া প্ৰথমতে আপোনালোকে নিজকে কিছুমান প্ৰশ্ন সুধিব এতিয়ালৈকে আপোনালোকে ডক্তৰৰ ওচৰত গৈ কিমান টকা খৰচ কৰিছে বিভিন্ন ডক্তৰৰ ফিজ ডক্তৰৰ টেষ্ট যেনেকৈ আল্ট্ৰাছাউণ্ড বা মেডিকেল ব্লাড টেষ্টসমূহত কিমান পইচা খৰচ কৰিছে আপোনালোকে নিজেই এবাৰ ভাবি চাব তাৰপিছত আৰু ডক্তৰে যোনবোৰ মেডিচিন দিছে ছাপ্লিমেণ্টছ দিছে মেডিচিন দিছে সেইবোৰ আজিকালি কিমান কষ্টলি হয় কিমান দামী এটা মেডিচিন 200-300 টকাৰ তেনেকুৱা ধৰণৰ বা কম দামৰ মেডিচিনেই নাই গতিকে সেই মেডিচিনৰ নামত কিমান খৰচ কৰিছে এতিয়ালৈকে সেইটো আপোনালোকে ভাবি চাব লগতে আপুনি চাব যে যিকোনো আজিকালি ইনষ্টাগ্ৰাম ইউটিউব বা ফেচবুকত বহুতখিনি উপদেশ বা ৰেণ্ডাম ভিডিঅ' DIY এইটো খালে এইটো হয় তেনেকুৱা ধৰণৰ ভিডিঅ'ই ভৰ্তি হৈ আছে যাৰ কোনো একো বৈজ্ঞানিক ভিত্তি নাই তেনেকুৱা ভিডিঅ' চাই বা তেনেকুৱা DIY ট্ৰাই কৰি আপোনালোকে নিজৰ কিমান মূল্যৱান সময় নষ্ট কৰিছে সেইটো আপোনালোকে হিচাপ কৰি মন কৰি চাব লগতে এই ইউটিউব ফেচবুক আৰু ইনষ্টাগ্ৰামত থকা নন চাৰ্টিফাইড হেল্থ কোচ যোনবোৰ ওলাইছে যাৰ একো ভেলিড ডিগ্ৰী নাই কোনোবাই হয়তো কমাৰ্চ পঢ়া আৰ্টছ পঢ়া তেনেকুৱা মানুহেও আহি হেল্থ ৰিলেটেড যোনবোৰ ভিডিঅ' বনাই আছে বহুত ভিউজ লৈ আছে যাৰ একো ভেলিউ নাই তেনেকুৱা পাৰ্চনৰ পৰা আপোনালোকে কিমান ফ'ল' কৰিছে আৰু তেনেকুৱা ফ'ল' কৰাৰ পিছত
আপোনালোকৰ কিন্তু হেল্থ উপকাৰতকৈ অপকাৰহে হ'ব। গতিকে আপোনালোকে যাক ফ'ল' কৰে তাৰ ডিগ্ৰী চাইহে আপোনালোকে ফ'ল' কৰিব। কাৰণ বহুতখিনি ভুৱা আজিকালি হেল্থ কোচ বা ফিটনেছ কোচ হিচাপে নিজকে স্বীকৃতি দিছে, কিন্তু চৰকাৰে বৰ্তমান কিন্তু ইয়াৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে, কাৰণ এখন এক্ট আছে যে মেডিকেল ডিগ্ৰী বা আমাৰ নিচিনা নিউট্ৰিচনিষ্ট যোনটো এলাইড হেল্থ কেয়াৰ প্ৰফেচনেল হিচাপে ধৰা হয়, এইবোৰৰ ডিগ্ৰী থকাটো 4 বছৰীয়াই হওক বা যেই বছৰীয়াই হওক ডিগ্ৰীটো বাঞ্ছনীয়। যেনেকে মেডিকেলৰ ডক্টৰৰ কাৰণে ডিগ্ৰী লাগিবই MBBS, তেনেকুৱা ডিগ্ৰীটো বাঞ্ছনীয়, নহ'লে 2 বছৰলৈকে জেলৰো জৰিমনা আৰু জেলৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে কাক ফ'ল' কৰে, কাৰ উপদেশ লয়, সেইটো আপোনালোকে ভালদৰে চাই চিতি ল'ব। আৰু আপোনালোকে যেতিয়া ডক্টৰৰ ওচৰত যায়, ডক্টৰৰ ফিজ 500,000 এনেকুৱা ধৰণৰ হয়। যেইবাৰ যাব হয়তো এটা দুটা ভিজিট আপোনাৰ ফ্ৰী দিব, তাৰপিছত আকৌ আপোনাৰ পৰা চাৰ্জেছ ল'ব। আল্ট্ৰাচাউণ্ড প্ৰতিবাৰতে 1500 পৰা 2500 তেনেকুৱা ধৰণৰ লয়। মেডিচিনো আপোনালোকে 1000 টকা মিনিমাম মাহটোত খৰচ হয়। IUI IVF বা চাৰ্জাৰী কৰাব হ'লে সেয়া লাখত খৰচ হয়। আৰু কিন্তু এই ইমানখিনি খৰচ হয়, তাৰ কিন্তু আপোনাক কোনেও গেৰাণ্টি নিদিয়ে বা যথেষ্ট আপুনি ছাইড এফেক্ট তাৰপৰা পাব। আপোনাক ডক্টৰেও গেৰাণ্টি নিদিয়ে যে আপোনাৰ যদি ভাল নহয় মই আপোনাক পইচা ঘূৰাই দিম, বা আপোনাৰ চাৰ্জাৰী অভাৰী চিষ্টৰ বা যিকোনো চিষ্টৰ চাৰ্জাৰী কৰাইছে, তেওঁলোকে চাৰ্জনেও আপোনাক গেৰাণ্টি নিদিয়ে যে আপোনাৰ আকৌ চিষ্ট নহ'ব, কাৰণ চাৰ্জাৰী কৰোৱাৰ পিছতো বহুত চিষ্ট হয়। মোৰ ওচৰলৈ তেনেকুৱা বহুত মানুহ আহিছে। গতিকে এইখিনি কোনেও ক'তো আপোনাক গেৰাণ্টি কেতিয়াও নিদিয়ে। গতিকে কিন্তু আমাৰ অভাৰ ডিটক্স প্ৰগ্ৰেমত আমাৰ যি অভাৰ ডিটক্স প্ৰগ্ৰেম আছে, যি মই আৰু য়োগা ইনষ্টিটিউট বা ডক্টৰ মিলি আমি ফৰ্মুলেট কৰিছোঁ, সেই প্ৰগ্ৰেমত আপোনালোকক আমি 100% গেৰাণ্টি দিম। যদি আপোনালোকে স্বাস্থ্যৰ একো উন্নতি নাপায়, 3 মাহত যদি আপোনালোকে একো সুফল নাপায়, একো স্বাস্থ্যৰ আপোনালোকে যদি উন্নতি নাপায়, একো চিমটমছ যদি আপোনালোকে ভাল নাপায়, তেন্তে আমি এই পইচা আমি যি আপোনালোকৰ পৰা ল'ম, সেই পইচা আমি সম্পূৰ্ণৰূপে আমি ঘূৰাই দিম। গতিকে এইটো আমি গেৰাণ্টি দিছোঁ, কাৰণ আমি ইয়াৰ বিষয়ে 100% চিয়'ৰ যে এইটো আপোনালোকে সফলতা দিবই। আপোনালোকে এই প্ৰগ্ৰেমত কি কি লাভ কৰিব এবাৰ চাই ল'ব। আপোনালোকে পাৰ্চনেলাইজ ডায়েট প্লেন 3 মাহৰ বাবে লাভ কৰিব, য'ত আপোনালোকৰ চিমটম চাই, আপোনালোকৰ মেনষ্ট্ৰুৱেল চাইকেল চাই ডায়েট দিয়া হ'ব। সেই ডায়েটৰ ভেলুৱেশ্যন হৈছে 6000 টকা। তেনেকৈ আপোনালোকে ইনফৰ্মেটিভ এটা ভিডিঅ' কোৰ্চ লাভ কৰিব। বহুতকেইটা তাত ভিডিঅ' আছে। সেই ভিডিঅ' কোৰ্চটোৰ ভেলুৱেশ্যন 5000 টকা। তেনেধৰণে আপোনাৰ অৰ্গেন ডিটক্সিফিকেশ্যন বা ক্লিনজিং কৰা হ'ব। যি আপোনালোকৰ চিমটম আছে, ফেলোপিয়ান টিউব ব্লক, ইউটেৰাছ ব্লকেজ বা ইউটেৰাছৰ চিষ্ট, যিকোনো আপোনালোকৰ অভাৰী চিষ্ট, যিকোনো আপোনালোকৰ বা লিভাৰে হওক বা তেনেকুৱা ধৰণৰ অৰ্গেন ক্লিনজিং আপোনালোকৰ থেৰাপি দিয়া হ'ব। নেচাৰেল থেৰাপি আপোনালোকে নিজে ঘৰতে খাদ্যৰ দ্বাৰা কৰিব পাৰিব। সেইটোৰ ভেলুৱেশ্যন 3000। তেনেকৈ আপোনালোকক য়োগিক ইণ্টাৰভেনশ্যন যোনবোৰ দিয়া হ'ব, য়োগা, প্ৰাণায়ামা, মেডিটেশ্যন, মুদ্ৰা, বন্ধা, ক্ৰিয়া, এটা পেকেজ যোনটো চাইণ্টিষ্টে ডিজাইন কৰা। কোনো সেইটো য়োগা সৰু সুৰা ইনষ্ট্ৰাক্টৰ নহয় বা কাৰোবাৰ চাৰ্টিফিকেট থকা য়োগা টিচাৰ নহয়। য়োগা এখন গৱেষণা অনুষ্ঠানৰ হয় এই ভিডিঅ'খিনি। গতিকে সেইখিনি ভেলুৱেশ্যন 6000 টকা। তেনেকৈ মেডিটেশ্যন পেকেজ লাভ কৰিব, সেইখিনি ভেলুৱেশ্যন 3000। ডেটক্স থেৰাপি যোনবোৰ কৰিবলৈ লাভ কৰিব, সেইখিনি ভেলুৱেশ্যন 5000। তেনেকৈ ষ্ট্ৰেছ ৰিলেক্সেশ্যনৰ বহুতখিনি টেকনিক আপোনালোকক শিকোৱা হ'ব। কেনেকৈ ভাল টোপনি আহে, মন কেনেদৰে ভাল ৰাখিব পাৰি, সেইখিনি ছাপৰ্টৰ বাবে সেইখিনি হৈছে 3000 ভেলুৱেশ্যন। আৰু আপোনালোকে 24/7 হোৱাটছআপ আৰু আপোনালোকে এপ লাভ কৰিব। হোৱাটছআপৰ এপ ছাপৰ্ট পাব, সেইখিনি ভেলুৱেশ্যন 5000। ইয়াতে আপোনালোকে যি আপোনালোকৰ মেডিকেল কিবা কণ্ডিশ্যন থাকিলে, সেইখিনি নিগ্ৰিম শ্বিলঙৰ গাইনকলজিষ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট গাইনকলজিষ্টৰ লগত পৰামৰ্শ কৰি আপোনালোকক দিয়া হ'ব। তাৰ বাবে এইখিনি গোটেইখিনি ভেলু একেলগতে সোমাই লোৱা আছে। তাৰ বাহিৰে আপোনালোকে এটাও এক্সট্ৰা খৰচ কৰিব নালাগে, একো মেডিকেল টেষ্ট কৰিব নালাগে, একো মেডিচিন কিনিব নালাগে, আৰু একো ব্লাড টেষ্টো কৰিব নালাগে। আপোনালোকৰ আগৰ যদি কিবা ৰিপৰ্ট আছে সেয়া দিলেই হ'ব, নতুনকৈ একো কৰিব নালাগে। আপোনালোকে নিজেই গম পাব আপোনালোকৰ স্বাস্থ্য কেনেকুৱা পাইছে। গতিকে এই সকলোবোৰৰ ভেলুৱেশ্যন টোটেল হয়গৈ 36,000। কিন্তু আমি আপোনালোকৰ
বিশেষকৈ অসমৰ মানুহৰ বাবে এই প্ৰগ্ৰেমটো মাত্ৰ 3 মাহৰ বাবে 4999ত আমি প্ৰদান কৰি আহিছোঁ। গোটেইখিনি সুবিধা আপোনালোকে লাভ কৰিব ঘৰতে থাকি। জিম নালাগে, য়োগা চেণ্টাৰ যাব নালাগে, ডক্টৰৰ ওচৰত যাব নালাগে, মেডিকেল টেষ্ট কৰিব নালাগে। মাত্ৰ খাদ্যৰ দ্বাৰা আৰু ঘৰতে য়োগা বা যিকোনো থেৰাপি, প্ৰাকৃতিক থেৰাপিৰ দ্বাৰা আপোনালোকে ঘৰতে সুফল লাভ কৰিব পাৰিব। সেইখিনি মাত্ৰ 4999ত আপোনালোকক দিয়া হৈছে। এইটো কৰ্ছেই মোৰ যোনটো ইংলিছত আছে একেটা কৰ্ছেই, সেই কৰ্চটো কিন্তু মই ইয়াতকৈ দুগুণত মই দিয়া হয় 9999ত এইটো প্ৰদান কৰি আহিছোঁ। আৰু কিন্তু তাত মোৰ বহুতখিনি ক্লায়েণ্ট আছে। মই মাত্ৰ 8-10জনে ক্লায়েণ্ট লওঁ এটা বেটছত, গতিকে বেছিকৈ মই নলওঁ আৰু প্ৰত্যেককে ভালদৰে সময় দিওঁ। গতিকে আপোনালোকে সফলতা লাভ কৰিবই। আপোনালোকে নিজকে প্ৰশ্ন নকৰিব যে হ'বনে নহয়। আৰু এটা কথা, কোনোবাই সোধে যে মই ডক্টৰৰ ট্ৰিটমেণ্ট কৰি আছোঁ, মই এইটো কৰ্চ প্ৰগ্ৰেম ল'ব পাৰিম নে? আপোনালোকে নিশ্চয় পাৰিব। আপোনালোকে কিবা মেডিকেশ্যনত থাকিলেও সেইখিনি আমাক জনাব, আমি সেইমতে আপোনালোকৰ বাকী শ্বেডিউলখিনি ঠিক কৰি দিম। আপোনালোকে মেডিচিনৰ সফলতা যি ট্ৰিটমেণ্ট কৰি আছে তাৰ কাৰণেও আপোনালোকৰ এই প্ৰগ্ৰেমটো সুফল দিয়াত সহায় কৰিব। কাৰণ আপোনালোকৰ শৰীৰ আৰু বেছি সোনকালে আৰোগ্য হ'ব। সেই যি মেডিচিন লৈ আছে তাৰ লগত এই প্ৰগ্ৰেমটো মিলাই দিলে আৰু বেছি সোনকালে লাভ কৰিব। আমি কিন্তু মেডিচিন লোৱাটো ছাপোৰ্ট নকৰোঁ, কিন্তু আপোনালোকে নিজেই যদি ইতিমধ্যে গ্ৰহণ কৰি আছে তাৰ লগত এইটো কণ্টিনিউ কৰিব পাৰিব যদি আপোনালোকে বিচাৰে। গতিকে আপোনালোকে যদি আগ্ৰহ কৰে তেন্তে আপোনালোকে এইটো UPI আপোনালোকে স্কেনিং কৰি পেলাই পে'মেণ্ট কৰিব পাৰিব ₹4999। এইটো নাম্বাৰতো আপোনালোকে পে' কৰিব পাৰিব। এইটো অফাৰ এই লিমিটেড টাইমৰ কাৰণে দিয়া হৈছে। মই ইতিমধ্যে মে' মাহটো মই ইংলিছ বেটছটো মই আৰম্ভ কৰিছোঁৱেই। অসমৰখিনিৰ বাবে মই এইটো প্ৰাইচ দিছোঁ আৰু কম সময়তে আমি অসমৰ বেটছটো আৰম্ভ কৰিম মে' মাহৰ। আৰু UPI পে'মেণ্টটো 8700230701 সুস্মিতা খাটনিয়াৰ নামতো কৰিব পাৰিব। UPI যিকোনো গুগল পে', ফোনপে' বা পে'টিএম কৰিব পাৰিব, বা একাউণ্ট নাম্বাৰ কাৰোবাৰ প্ৰয়োজন হ'লেও ক'ব, মই শ্বেয়াৰ কৰি দিম। আৰু আপোনালোকৰ পে'মেণ্টৰ পিছত আপোনালোকৰ স্ক্ৰীনশ্বট আৰু নাম আৰু ইমেইল ID এই নাম্বাৰত হোৱাটছআপ কৰিব, বা এইটোত ইমেইলো কৰিব পাৰে। yonozen@gmail.com আপোনালোকে ইমেইল কৰিব পাৰে। আপোনালোকক তাৰপিছত আপোনালোকৰ সেই এপ আৰু কৰ্চৰ এছেছ দিয়া হ'ব আৰু আপোনালোকৰ ডায়েট সেইমতে আপোনালোকৰ চিমটম আপোনালোকক কনচালটেশ্যন কল কৰি আপোনালোকৰ চিমটমছ লৈ সেইমতে আপোনালোকৰ ডায়েট আৰু এক্সাৰচাইজখিনি আপোনালোকক দিয়া হ'ব। গতিকে যদি বিচাৰে আপোনালোকে মোক জনাব পাৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এতিয়ালৈ